নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ অক্টোবৰ মাহৰ বাবে মিথুন ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। গোটেই মাহটো ৰাহু দশম স্থানত আৰু বৃহস্পতি দ্বাদশ স্থানত বহিব, যাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত ব্যস্ততাৰ সন্মুখীন হ'ব লাগিব। আপুনি কৰ্মক্ষেত্ৰত সাৱধানে থাকিব লাগিব আৰু কাৰো লগত অপ্ৰয়োজনীয় বাক বিতণ্ডাৰ পৰা বিৰত থাকিব লাগিব। মঙ্গল মাহৰ প্ৰথমাৰ্ধত আপুনি নিজৰ ৰাশিত থাকিব, যাৰ বাবে আপুনি কাজিয়া কৰাৰ প্ৰৱণতা অনুভৱ কৰিব পাৰে। যিমান পাৰি ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, নহ'লে সমস্যাৰ সন্মুখীন হ'ব লাগিব। 20 অক্টোবৰৰ পিছত মঙ্গল দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হ'ব, তেতিয়া এই পৰিস্থিতিৰ কিছু উন্নতি হ'ব। কিন্তু আপোনাৰ কথাত তিক্ততা বাঢ়িব পাৰে, সেয়ে কৰ্মক্ষেত্ৰত সকলোৰে লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবে এই মাহটো উত্থান পতনেৰে ভৰি থাকিব। বৃহস্পতি গোটেই মাহটো দ্বাদশ স্থানত বহি থাকিব, যাৰ বাবে আপুনি বিদেশী মাধ্যমৰ জৰিয়তে আপোনাৰ ব্যৱসায়ত কিছু নতুন পথ দেখা পাব আৰু ইয়াৰ পৰা আপুনি উপকৃত হ'ব। যদি আমি আপোনাৰ আৰ্থিক অৱস্থালৈ চাওঁ, তেন্তে মাহৰ আৰম্ভণিতে শুক্ৰ আপোনাৰ পঞ্চম স্থানত বহি একাদশ স্থানলৈ সম্পূৰ্ণ দৃষ্টিৰে চাব আৰু নৱম স্থানত বহি থকা পশ্চাদগামী শনিদেৱেও একাদশ ঘৰলৈ দৃষ্টি দিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি টকা লাভ কৰি থাকিব, কিন্তু বৃহস্পতি দ্বাদশ স্থানত থকাৰ বাবে খৰচো স্থিৰ হৈ থাকিব। আৰু 9 অক্টোবৰৰ পৰা বৃহস্পতি ৰেট্ৰগেট হোৱাৰ পিছত অভাৱনীয়ভাৱে খৰচ বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে। সেয়েহে এই মাহত খৰচৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ পিছত 13 অক্টোবৰৰ পৰা শুক্ৰ আপোনাৰ ষষ্ঠ স্থানলৈ গৈ আপোনাৰ খৰচ বৃদ্ধি কৰিব, কিন্তু বুধ আৰু সূৰ্যই পঞ্চম স্থানলৈ গৈ আপোনাৰ দ্বাদশ স্থানলৈ চাব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। মঙ্গল 20 অক্টোবৰৰ পৰা দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হৈ ধন সঞ্চয়তো কিছু পৰিমাণে সহায় কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে বৰ ধুনীয়া হ'ব। শুক্ৰই আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ কৰি তুলিব। আপোনালোক দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক বাঢ়িব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব আৰু আপোনাৰ প্ৰিয়জনেও আপোনাক নিজৰ বুলি গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত ভাল বন্ধন গঢ়ি উঠিব আৰু আপোনাৰ প্ৰেম জীৱন সুখী হৈ পৰিব। বিবাহিতসকলৰ বাবে মাহৰ আৰম্ভণিতে মঙ্গল প্ৰথম ঘৰত বহি সম্পূৰ্ণ দৃষ্টিৰে আপোনাৰ সপ্তম ঘৰলৈ চাব, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত মতাদৰ্শত কিছু পাৰ্থক্য বৃদ্ধি পাব পাৰে। আপোনাৰ বাবে আপোনাৰ বিবাহিত জীৱন পৰিচালনা আৰু ইজনে সিজনৰ লগত মৰমেৰে ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হ'ব। এই সময়খিনি ধৈৰ্য আৰু ভাৰসাম্যতাৰে পৰিচালনা কৰিলে আপোনাৰ মাহটো ভালদৰে পাৰ হ'ব।